ধিং সমষ্টিত কংগ্ৰেছৰ টিকটৰ বাবে সবল দাবী উত্থাপন হাইদৰ আলীৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীৰ নাম সবলভাৱে উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি সমষ্টিটোত সক্ৰিয়ভাৱে সংগঠন আৰু জনসংযোগ কাৰ্য চলাই থকা আলীক এবাৰ প্ৰাৰ্থী হিচাপে চাবলৈ কংগ্ৰেছৰ একাংশ সক্ৰিয় কৰ্মীয়ে আশা প্ৰকাশ কৰিছে। হাইদৰ আলীয়ে পূৰ্বতে জিলা পৰিষদৰ সদস্য আৰু নগাঁও জিলা পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি সমষ্টিটোৰ বহু উন্নয়নমূলক কাম সম্পন্ন কৰিছিল বুলি জানিব পৰা গৈছে। বুধবাৰে ধিং বজাৰত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে নিজ সোণাৰীগাঁৱত ইফতাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত আলীয়ে কয় যে তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত আৰু দলে তেওঁক টিকট প্ৰদান কৰিব বুলি তেওঁ আশাবাদী। তেওঁ লগতে কয় যে সমষ্টিটোৰ বাহিৰৰ প্ৰাৰ্থীৰ ভিৰ বৃদ্ধি পালেও দলে স্থানীয় প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিব বুলি তেওঁ বিশ্বাস কৰে। লগতে ধিং সমষ্টিত ৰাইজৰ দলৰ কোনো শক্তিশালী ভিত্তি নাই বুলিও তেওঁ মন্তব্য কৰে। ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ। মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক, ধিং সমষ্টিত মই প্ৰাৰ্থিত্ব প্ৰত্যাশী। আজি মই 15 বছৰৰ পৰা মই ধিং সমষ্টিত কংগ্ৰেছ দলৰ হৈ কাম কৰি আছোঁ। মই দুবাৰ জিলা পৰিষদ আছিলোঁ, এবাৰ নগাঁও জিলা পৰিষদৰ সভাপতি আছিলোঁ। গতিকে মই আমাৰ যি কংগ্ৰেছ দলৰ উচ্চস্তৰীয় নেতৃত্বসকল আছে, তেখেতসকলৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে আৰু মই 100% আশাবাদী যে মই এইবাৰ দলে মোক সুযোগ দিব আৰু মই ধিং সমষ্টিৰ ৰাইজৰ সেৱা কৰিব পাৰিম। আপোনালোকৰ দৰে ইমান শক্তিশালী প্ৰাৰ্থী থকা স্বত্তেও ধিং সমষ্টিত দেখা গৈছে বাহিৰা প্ৰাৰ্থীৰ ভিৰ। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? নাই, ধিঙত এইবাৰ বাহিৰৰ প্ৰাৰ্থী আহিছে, মানে আমি চিনি নোপোৱা কিছু নেতা আহিছে। ক'ত কংগ্ৰেছ কৰিছে মই সেইটো গম পোৱা নাই, কিন্তু আমাৰ ইয়াতে আবেদন কৰিছে তেখেতসকলক কংগ্ৰেছ দলৰ মানে প্ৰাৰ্থিত্ব দিব লাগে। এতিয়া আপুনি চাওক, লাহৰীঘাট সমষ্টিৰ পৰা আহিছে, ৰঙিয়াৰ পৰা আহিছে, হোজাইৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, নগাঁও বটদ্ৰৱাৰ পৰা আহিছে। মানে প্ৰাৰ্থীৰ অভাৱ নাই। আমি যে 15 বছৰৰ পৰা দলৰ কাম কৰি আছোঁ, মানে আমাৰ এতিয়া এনেকুৱা লাগিছে যে মানে কোনে কাক কেনেকৈ পঠাইছে একো ধৰিব পৰা নাই। মুঠতে এইবাৰ ধিং সমষ্টিত কংগ্ৰেছৰ যি কৰ্মীসকল আছে, আমাৰ যি তৃণমূল কৰ্মী, তেখেতসকলৰ এটাই মানে মনৰ আশা যে এইবাৰ আমাৰ স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব আৰু তেখেতসকলে বিপুল ভোটত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক ধিং সমষ্টিৰ পৰা জয়যুক্ত কৰি পঠাব। ৰাইজৰ দলে এটা দাবী কৰি আছে যে ধিং সমষ্টিত ৰাইজৰ দলৰ দুৰ্গ বুলি তেখেতসকলে দাবী কৰিছে। মিছা কথা। শুনক, ৰাইজৰ দলৰ কথাটো মই কৈছোঁ। ৰাইজৰ দলৰ যিজন নেতা মেহবুব মুখতাৰ, তেখেতক আপোনালোকে সুধিব যে যোৱাবাৰ তেখেতৰ যিটো ভোটৰ পেটাৰ্ণ, সেইটো আমাৰ মৈৰাবাৰী মৌজা আছে, মৈৰাবাৰী মৌজাৰ 13টা পঞ্চায়ত আছে। তাৰ ভিতৰত ইতিমধ্যে এতিয়া ডিলিমিটেশ্যনৰ পিছত এতিয়া আপোনাৰ 11টা পঞ্চায়ত ওলাই গুচি গ'ল। মানে 9টা পঞ্চায়ত লাহৰীঘাট সমষ্টিত সোমাই গ'ল, মাত্ৰ 2টা পঞ্চায়ত আছে। আৰু তেখেতে তাৰ পৰা প্ৰায় 22,000 মান ভোট তাৰ পৰাই পাইছিল, আৰু সেইখিনি তেখেতৰ ঘৰৰ ওচৰত। আপুনি এটা কথা শুনক, যোৱাকালি তেখেতৰ এটা ৰেলী দেখিছোঁ। যিকেইজন কৰ্মী আছে, আমাৰ দলীয় প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে তেখেতৰ লগত এজনো কংগ্ৰেছ কৰ্মী বা এজনো বেলেগ দলৰ কৰ্মীও নাযায়। এইটো আৰু এইবাৰ ধিং সমষ্টিৰ কংগ্ৰেছৰ কৰ্মীসকলৰ এটাই মনোবাঞ্ছনা যে এইবাৰ ধিঙত কংগ্ৰেছৰ প্ৰাৰ্থী দিব লাগে আৰু স্থানীয় প্ৰাৰ্থী দিব লাগে। যোনে দলৰ হৈ কাম কৰি আছে সেইসকল ব্যক্তিক প্ৰাৰ্থিত্ব দিলে এইবাৰ জয় নিশ্চিত। মিত্ৰতা সম্পৰ্কে আপুনি কি ক'ব? মিত্ৰতা ধিঙৰ কংগ্ৰেছৰ কৰ্মীসকলে বিচৰা নাই। স্পষ্ট কথা, আমি মিত্ৰতা বিচৰা নাই। আমি উৰ্ধতম কৰ্তৃপক্ষতো জনাইছোঁ, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক জনাইছোঁ, আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জনাইছোঁ, আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া, যিসকল আমাৰ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকল আছে বা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছে, তেখেতসকলে আমি ব্যক্তিগতভাৱে জনাইছোঁ, দলীয়ভাৱে জনাইছোঁ। যেতিয়াই যি আমাৰ দলীয় কাৰ্যসূচী হয়, সেই কাৰ্যসূচীত আমাৰ এটা মত লোৱা হয় যে আমি এইবাৰ এলায়েন্সৰ পক্ষত নাই, এইবাৰ আমাৰ ইণ্ডিপেণ্ডেণ্ট হিচাপে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী হয়, তো এইবাৰ চাইছোঁ ধিং সমষ্টিত
সমষ্টিৰ বাহিৰত প্ৰাৰ্থী বহুত পৰিৱৰ্তন ঘটিছে আপুনি কি ক'ব? ধন্যবাদ। মই প্ৰথমতে আপোনালোকৰ নিউজ চেনেলক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাব বিচাৰিছোঁ। লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ ডিংগু সমষ্টি এইবাৰ যিহেতু কংগ্ৰেছৰ জয়ী বুলি বাহিৰৰ মানুহে গম পাইছে, যিটো কাৰণে বাহিৰা মানুহ আহি ইয়াত দাবীদাৰ হ'ব বিচাৰি আছে। আৰু আমাৰ এটা শুভ লক্ষণ য'ত 27জন মানুহ প্ৰাৰ্থিত্ব হৈছে। আৰু ইয়াত যদি আমাৰ আজিৰ তাৰিখত আমাৰ স্থায়ী প্ৰাৰ্থী হিচাপে কাৰোবাৰ প্ৰাৰ্থিত্ব দিয়ে, হয়তো বিশেষকৈ এটা প্ৰচাৰ হৈ আছে আমাৰ ডিংগু সমষ্টিৰ চাৰিওফালে হাইদৰ আলী চাহাবৰ নামটো তেওঁ প্ৰাক্তন জিলা পৰিষদৰ সভাপতি আছিলে। যদি তেখেতকো প্ৰাৰ্থিত্ব দিয়ে হয়তো ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলি ভাবি আছে। আৰু ৰাইজে এটা কথা কৈ আছে যেন আমাৰ লোকেল প্ৰাৰ্থী লাগিব, কিন্তু চালানীয়া কোনোবা যদি ইয়াত আহি পেলাই প্ৰতিনিধিত্ব কৰিব বিচাৰে আমি তেওঁলোকক মানি নলওঁ। এইটো স্পষ্ট কথা আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ ভিতৰত ওলাই আছে বস্তুটো। হয়, ডিংগু সমষ্টিত কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে? চাওক, ডিং সমষ্টি আমি এজন এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যি আজি বহুদিনৰ পৰা যিসকল প্ৰাৰ্থীয়ে আমাৰ বিপদৰ সময়তো আমাৰ এই কংগ্ৰেছ কৰ্মীসকলৰ লগত একেলগে লগ লাগি আমাৰ দলখন মজবুত বনাইছে, সেইসকলৰ ভিতৰত এজনক যদি আমাৰ প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আমি সুখী। লগতে আৰু এটা কথাও শুনি আছোঁ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাই আছোঁ, আমাৰ কথা শুনিছে। আমাৰ এটা আৱেগ আছিলে, তেখেতে আজি কৈ আছে যে ঢিঙত কোনো মিত্ৰতা নহয়। সেইটো আজি আমি নিউজত চাই আছোঁ, সেইটো আমাৰ কাৰণে খুব ভাল লাগিছে। আৰু আমি আশা কৰোঁ আমাৰ যদি লোকেল যিখিনি আমি ইমান দিন ধৰি আমি কংগ্ৰেছ কৰি আছোঁ, আজি চাওক, আজি যোৱা বছৰবিলাকত আমাৰ পঞ্চায়ত ইলেকশ্যন গ'ল, আমাৰ লোকসভা ইলেকশ্যন গ'ল, আমিতো কাকো পোৱা নাই। যি সেই সময়ত আমাৰ সাংগঠনিক যিবিলাক কাম কাজ আছিলে আমি কাক পাইছোঁ? আমি হাইদৰ আলী হুছেইনক পাইছোঁ। আজি আমাৰ এটা দাবী, এতিয়া যিজনে আজি কংগ্ৰেছৰ দুৰ্গটো মজবুত বনাইছে তেখেতক যদি টিকেটটো দিয়ে তেতিয়াহ'লে আমি আনন্দিত হ'ম আৰু বিপুল ভোটত আমি তেখেতক বিধায়ক হিচাপে আমি পঠিয়াম। মানে হাইদৰ আলী প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত, আপুনি কি ক'ব? চাওক, কথা এষাৰ আছে যে যোনে কষ্ট কৰিছে সি যদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব পাই আমি নিশ্চয় আনন্দিত হ'ম। আমাৰ 27জন প্ৰাৰ্থীৰ ভিতৰত হাইদৰ আলী চাহাবে চাওক, আজি 15 বছৰ ধৰি আমাৰ ডিং সমষ্টিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। আমাৰ সুখ দুখৰ লগত আমাৰ হাইদৰ আলী চাহাব ওতঃপ্ৰোতভাৱে জড়িত। আৰু বৰ্তমান যি 27গৰাকী প্ৰাৰ্থিত্ব আছে, আমি আজি প্ৰায় 20 বছৰ ধৰি কংগ্ৰেছ কৰি আছোঁ, প্ৰায় বহুত কেইজন প্ৰাৰ্থী আছে আমি জীৱনত দেখাই নাই, আমি চিনি নাপাওঁ ক'ৰ পৰা আহিছে, আকাশৰ পৰা আহিছে বা ফ্লাইট দি আহিছে, আহি পেলাই আমাৰ ডিং সমষ্টিত আহি আমাৰ হেৰি লাগে, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাগে। সেইবিলাক মানুহক আমি ডিং সমষ্টিৰ মানুহে 99% চিনি নাপায়। তেনেকুৱা ব্যক্তি এজনক যদি ডিং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লেতো এইটো জিকাৰ কোনো সম্ভৱ নাই। কিন্তু আপোনালোকে এটা কথা মন কৰিব যে হাইদৰ আলী চাহাব আমাৰ বেচামাৰী জিলা পৰিষদৰ 2টা টাৰ্মত জিলা পৰিষদ আছে। তেখেতে প্ৰথম যিমান ভোটত জয়ী হৈছিলে, নেক্সট ইলেকশ্যনত তাতকৈ দ্বিগুণ ভোটত আমাৰ বেচামাৰী জিলা পৰিষদৰ ৰাইজে বিপুল ভোটত তেখেতক জয়যুক্ত কৰিছে। তাৰপিছত আকৌ কি কৰিছে, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ জিলা পৰিষদৰ CC হিচাপে তেখেতক সভাপতি হিচাপে আকৌ প্ৰায় 3.5 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছে। যদি তেনেকুৱা ব্যক্তি এজনক যদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যদি তেখেতক প্ৰাৰ্থিত্ব দিয়ে, নিশ্চয় ডিং সমষ্টিৰ ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব। আৰু এটা কথা যে আমাৰ ডিং সমষ্টিটো ৰাইজৰ দলে বিচাৰি আছে মিত্ৰতা। চাওক, আমাৰ ডিং সমষ্টিখন আমাৰ যিটো পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, আমাৰ 25খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত আমি প্ৰায় 20খন AP মেম্বাৰ জিকিলোঁ, 21খন আমি জিকিলোঁ। তাৰ ভিতৰত 4জন জিলা পৰিষদ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াৰ ভিতৰত কোনটো যুক্তিত ৰাইজৰ দলে ডিং সমষ্টিত সিহঁতে কয় যে আমাৰ মানে সবল স্থিতি আছে? সিহঁতৰ কোনো সাংগঠনিক কোনো শক্তি নাই। যদি সিহঁতৰ সাংগঠনিক শক্তি থাকিলে হয় কমচে কম এটা জিলা পৰিষদ জিকিলে হয়, কিন্তু সিহঁতৰ কোনো এনেই ফিতাহি মাৰি কৈ আছে মিডিয়াৰ আগত যে আমাৰ এইটো আছে, কিন্তু আমাৰ যিটো মানে মানে গাঁও লেভেলত কিন্তু সিহঁতৰ ৰাইজৰ দলত কোনো এনেকুৱা কোনো শক্তি আমি দেখা পোৱা নাই। সেইকাৰণে আমি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক তথা অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ MP প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, চবকে আমি কৰজনে অনুৰোধ কৰিম যাতে ডিং সমষ্টিত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন ভাল প্ৰাৰ্থিত্ব দিয়ে, সেইটো আমি কামনা কৰিম।